গৌৰীপুৰত ভুৱা চিকিৎসকৰ দৌৰাত্ম ভুৱা চিকিৎসকে চিকিৎসাৰ নামত লুটি নিলে লাখে লাখে টকা ধুবুৰী জিলাৰ আঠানী আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজবাৰী বানিয়াবাৰীত বৰপেটাৰ মহৰ আলী নামৰ ব্যক্তি এগৰাকীয়ে নিজকে চিকিৎসক হিচাপে পৰিচয় দি গাঁৱলীয়া সহজ সৰল ৰাইজক বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ নামত প্ৰতিজন ৰোগীৰ পৰা 6,000 পৰা 10,000 টকা পৰ্যন্ত সৰকাই দিছিল এজন ভুৱা চিকিৎসকে সপ্তাহত এদিন এই ভুৱা চিকিৎসক মহৰ আলীয়ে কিছুমান দালালৰ জৰিয়তে ৰোগীসমূহক লৈ আনি চিকিৎসাৰ নামত এক বৃহৎ বেহা চলাই থকা অৱস্থাতে আঠানীৰ আৰক্ষীয়ে অভিযান চলাই ভুৱা চিকিৎসক মহৰ আলীৰ লগতে আৰু দুজনক আটক কৰিবলৈ সক্ষম হয়। বগৰীবাৰীৰ পৰা ফৰাজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নাম মহৰ আলী, মই এজন হেল্থ এডভাইজাৰ। তো আমি ইয়াতে স্বাস্থ্য সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ আৰু আমি ইয়াতে মানুহবিলাকক তাৰমানে মানুহৰ যিবিলাক তাৰমানে খাদ্যৰ অভাৱত যিবিলাক মানুহৰ বেমাৰ হৈ আছে, তো আমি সেই খাদ্যবিলাক মানুহৰ পৰিপূৰ্ণ কৰি মানে যিবিলাক অংগৰ খাদ্যৰ অভাৱত যিবিলাক অংগ দুৰ্বল হৈ আছে, তো সেই অংগৰ ওপৰত আমি কিছুমান ফুড ছাপ্লিমেণ্ট দিওঁ, খাদ্য। তো সেইবিলাক খাই হয়তো মানুহৰ বহুত উপকাৰ হৈ আছে। দেখা গৈছে যে আপুনি প্ৰেছক্ৰিপশ্যন কৰিছে, আপোনাক কোনে অথৰিটি দিছে প্ৰেছক্ৰিপশ্যন কৰিবৰ কাৰণে? আচলতে সেইটো প্ৰেছক্ৰিপশ্যন নহয়, সেইটো হেৰি এডভাইচ স্লিপহে, সেইটো প্ৰেছক্ৰিপশ্যন নহয়। এডভাইচ স্লিপটো প্ৰেছক্ৰিপশ্যন আৰু এডভাইচ স্লিপ একে পৰ্যায়ত। আপুনি এইটো টেকনিকেলি এডভাইচ স্লিপ লিখিছে, কিন্তু ঘটনা হৈছে যে আপুনি এই এডভাইচ দিবৰ কাৰণে অথৰিটি ক'ৰ পৰা পালে? এইটো যোনটো আমাৰ অৰিয়েন্সৰ যোনটো ফুড ছাপ্লিমেণ্ট, তো এইটো আমাৰ হেৰি আছে, আমাৰ এইটো ছিকিম ইউনিভাৰ্চিটিৰ পৰা আমাৰ এটা কোৰ্চ কৰা হৈছে, তো তাৰ পৰা আমাক দিছে হেৰিটো, আমি দিব পাৰোঁ। এইটো অসম গভৰ্ণমেণ্টে পাৰ্মিশ্যন দিছিল নেকি? অসম গভৰ্ণমেণ্ট মানে এইটো আচলতে যোনটো ছাপ্লিমেণ্ট, এইটো দিওঁতে আচলতে কোনো গভৰ্ণমেণ্টৰ কোনো হেৰি নালাগে, এইটো যিকোনো এজন মানুহে দিব পাৰে। এইটো ছাপ্লিমেণ্ট, এইটো কোনো মেডিচিন নহয় ন। যিহেতু আপুনি বিভিন্ন ঠাইত গৈ গৈ আপুনি যিহেতু এডভাইচ কৰি আছে, হয়, নিশ্চয় যিখন জিলাত যাব আপুনি সেই জিলাৰ জইণ্ট ডাইৰেক্টৰৰ লগত আপোনাৰ সহযোগিতা থাকিব লাগিব আৰু জইণ্ট ডাইৰেক্টৰৰ পাৰ্মিশ্যন লাগিব, তেতিয়াহে আপুনি সেই বস্তুখিনি কৰিব পাৰিব। আপুনি নকৰাকৈ আপুনি এনেকৈ আমাৰ এইটো হেৰি নহয়, যিকোনো হেৰিত নহয়, আমাৰ এইটো খালি আমাৰ ইয়াতে বুলি নহয়, আমাৰ এইটো অল অভাৰ ৱৰ্ল্ড, এইটো আমাৰ গোটেই বিশ্বতে চলি আছে। আমাৰ ইণ্ডিয়াৰ নিচিনা আমাৰ ভাৰতবৰ্ষৰ নিচিনা আৰু 8টা কাউণ্ট্ৰিত চলি আছে, 8টা ৰাষ্ট্ৰত চলি আছে। তো এইটোৰ আমাৰ চব ডকুমেণ্টছ আছে, আমাৰ যোনটো কোম্পানীৰ তৰফৰ পৰা যিবিলাক ডকুমেণ্টছ, আমাৰ চব ডকুমেণ্টছ আছে। তো আপোনালোকে যদি চাই এইবিলাক চাব পাৰিব। এৱাৰনেছ প্ৰগ্ৰামটোতো আমি এনেকৈ যাই ইয়াত আমি ইয়াৰ মানুহৰ পৰামৰ্শ লৈয়ে আমি কৰিছোঁ। গভৰ্ণমেণ্টে যিহেতু হেল্থ চেণ্টাৰবিলাক গাঁৱে ভূঞে কৰিছে, তাৰপিছতো আকৌ এৱাৰনেছ কৰিব লগা কি আছে? তাৰমানে গভৰ্ণমেণ্টৰ হেল্থ চেণ্টাৰবিলাকৰ পৰা আমাৰ বিশ্বাস নাই নেকি? নাই, আছে, কিয় বিশ্বাস নাথাকিব? সেইটোতো বিশ্বাস, যথেষ্ট আমাৰ বিশ্বাস আছে। তেতিয়াহ'লে আকৌ নতুনকৈ এটা হেল্থ চেণ্টাৰ সজাগতা আনিব লাগে, আপুনি এডভাইচ দিব লাগে, আপোনালোকৰ প্ৰডাক্ট খাব লাগে, এইটো আকৌ কিয় কৰিব লগা হৈছে? এইটো ধৰক, এইটো আমি এজন মানে ব্যক্তি হিচাপে এইখিনি আমি আচলতে দিব পাৰোঁ। মানুহক এজনক আমি এডভাইচ মানে পৰামৰ্শ এটা আমি দিব পাৰোঁ যে আপুনি এইটো খালে এইটো ভাল হ'ব, এইখিনি আমি দিব পাৰোঁ আচলতে। প্ৰেছক্ৰিপশ্যন কৰিব নহয়, এইটো প্ৰেছক্ৰিপশ্যন নহয়। এইটো কি কৰিছে আপুনি? এইটো এডভাইচে, এইটো এডভাইচ স্লিপ হয়, এইটো প্ৰেছক্ৰিপশ্যন নহয়। এইটো প্ৰেছক্ৰিপশ্যন হ'লে আপোনাৰ যোনটো হেৰি থাকিব, সেইটোতো আপোনাৰ পেচেণ্ট বুলি থাকিব। আমাৰ ইয়াতে পেচেণ্ট বুলি নাই, ঠিক আছে? আমাৰ ইয়াতে পেচেণ্ট বুলি নাই, আমাৰ এইটো এডভাইচ স্লিপহে। মানে আপুনি পেচেণ্ট নেদেখে? পেচেণ্ট নহয়, আমি এইটো হেৰি এডভাইচে দিওঁ, অনলি এডভাইচ। পেচেণ্ট দেখাৰ কাম হ'ল ডক্টৰৰ। আপোনাৰ বিৰুদ্ধে অভিযোগ হৈছে যে আপোনাৰ যি আপুনি এডভাইচ কৰে সেইখিনি খাব কয়, কোনো কাম হোৱা নাই বুলি অভিযোগ। ঠিক আছে, এজনৰ কাম নহ'বও পাৰে, আৰু বহুত মানুহ আছে ইয়াতে। তো আপোনালোকে তাৰ তেখেতলোকৰ পৰাও আপোনালোকে লওক, হেৰিটো লওক। এতিয়া চাওক, এজন এইটো মেডিচিন নহয় ছাৰ, হা, এইটো কোনো মেডিচিন নহয়, এইটো কোনো মেডিচিন নহয়, এইটো ছাপ্লিমেণ্ট হয়। এৱাৰনেছ প্ৰগ্ৰাম কৰি আছো মই, ঠিকেই, কিন্তু এইটো কোনো মেডিচিন নহয়, এইটো ফুড ছাপ্লিমেণ্ট হয়, এইটো খাদ্য হয়। ফুড ছাপ্লিমেণ্টত দিছে যে আপুনি ফুড এণ্ড চিভিল ছাপ্লাইৰ পৰা আপুনি পাৰ্মিশ্যন লৈছিল নেকি? আছে, দেখাব পাৰিব? আছে। মণ্ডল, সাধুবাসা পার্ট 1। কি হৈছিল? আমার হয়েছে লেবারে পানি ধরছে, তারপরে পাইলসের অসুখ আছে,
সুগারের প্রবলেম আছে। আমি তার থেকে 4 সপ্তাহ আগে থেকে তার ওষুধ দিছে, ওষুধে কোনো আমার প্রবলেমে কোনো আমার রিয়াকশন হতে আছে না। আমি আজকে সেই ওষুধ পানি সম্পূর্ণ ডাক্তারের ওষুধ নিয়ে আসছি। তো আমি ডাক্তারের সাথে আলাপ সালাপ করি নাই এখনো, কিন্তু এখন ডাক্তারে কি বলবো তার পাশে হব। কিন্তু আমার কোনো কি কোৰ পৰা আহিছিল, কোন ডক্টৰ নাকি দেখে? ডক্টর না কি সেটা আমি জানি না। ডক্টরের একটু কাগজ আছে, সেইটো ডাক্তার না না 1 নম্বর না 2 নম্বর সেটা আমি জানি না। আমি সেই ওষুধ পানি নিয়ে আজকে আসছি। কিমান টকাৰ ঔষধ লৈছিল? আমি নিছি 3640 টাকার ওষুধ নিছি, কিন্তু কোনো আমার কোনো ওষুধে কোনো কাম হোৱা নাই। কোনো কাম হওয়া নাই। কিমান দিনৰ পৰা লৈছিল? আমি 28 দিন ধরে লইছি, কোনো কাম হোৱা নাই। কোনো কাম হওয়া নাই। আমার ওষুধ আমার হাতেই আছে বর্তমান।